নমস্কাৰ এলাইট নিউজৰ ষ্টুডিঅ'ৰ মজিয়াত মই ইমন দাস এইখিনিতে আপোনালোকলৈ লৈ আহিছোঁ এটি গুৰুত্বপূৰ্ণ খবৰ ৰাজ্যখনত কৰোনা ভাইৰাছৰ আক্ৰান্তৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পোৱা ঠিক সময়তে গোলাঘাট জিলাৰ নুমলীগড় 39 নং ৰাষ্ট্ৰীয় ঘাইপথৰ দৈগাঙৰ মুক্ত স্থানৰ পৰা উদ্ধাৰ কৰা হৈছে দুটাকৈ পিপিই আৰু ইয়াৰ ফলত সমগ্ৰ অঞ্চলটোত চাঞ্চল্যকৰ পৰিৱেশৰ সৃষ্টি হৈছে উল্লেখযোগ্য যে গোলাঘাট জিলা কৰোনা ভাইৰাছৰ হটস্পটলৈ পৰিণতি হোৱাৰ ঠিক সময়তে নুমলীগড়ৰ মুক্ত স্থানত উদ্ধাৰ কৰা হয় দুটাকৈ পিপিই আৰু এই পিপিই দুটা দৈগাঙৰ 39 নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে উদ্ধাৰ হৈছে কিন্তু কোনে আৰু কিয় এই মুক্ত স্থানত পেলাই থৈ গৈছে এই পিপিই দুটা তাকে লৈ সমগ্ৰ অঞ্চলটোত এক ৰহস্যৰ সৃষ্টি হৈছে আমাৰ মেডিকেলৰ তৰফৰ কোনো মিছইউজ হোৱা নাই পিপিইটো ডিষ্ট্ৰিবিউট হয় অনলি আমাৰ নাৰ্ছিং স্কুলত দিয়া হৈছিলে আমি তাৰ চুইপাৰ ক্লিনাৰ দুগৰাকীয়ে পিন্ধিছে আৰু আমাৰ ডনবক্সৰ পাব্লিক হেল্থৰ ক্লিনাৰে পিন্ধিছে তেওঁলোকক আমি লগে লগে তাতে ডিছবাৰ্চ কৰাইছোঁ পেট্ৰল ঢালি আমাৰ তাতে মানে ডিছবাৰ্চ কৰা হৈছে কিন্তু আমাৰ ফালৰ পৰা এইটো হোৱা নাই এইটো বাহিৰৰ কোনোবা গাড়ীয়ে পেলোৱাটো হ'ব কাৰণ এইটো মানে আমাৰ মেডিকেলৰ তৰফৰ পৰা নহয় মেডিকেলত আমি বহুত ছেফলি কাম কৰিছোঁ